শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় বাৰ্ষিক যুৱ মহোৎসৱৰ সফল সামৰণি ১৭ জানুৱাৰীৰ পৰা ৬ দিনীয়াকৈ অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত বিভিন্ন কাৰ্যসূচী সম্পন্ন হয়। অন্তিমটো দিনত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক ৰেলীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে সাধাৰণ সভা আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠানেৰে যুৱ মহোৎসৱৰ সফল সামৰণি পৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত মানস ৰবীনে গীতৰ শৰাই আগবঢ়ায়। পিছত কিন্তু মগজুত একো কথাই নহ'ব। নতুনকৈ এতিয়া কিবা শিকিবলৈ যত্ন কৰোঁ, বৰ লগে লগে নোসোমায়, বৰ জটিল হয়। কিছুমান ভাল লগা শব্দ হয় এই শব্দটো আমি ঘোষণা কৰিছোঁ ফলা ভংগ। ধন্যবাদ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ নেতা সমান্তৰাল যুৱ সমাৰোহ ২০২৬ আজি ৭টা দিনে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমান্তৰালকৈ তেওঁলোকে পুৰস্কাৰ দিবলৈ সক্ষম। আজি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠান আমাৰ খুব সফলতাৰে সম্পন্ন হৈছে। আমাৰ ইতিমধ্যে বিগত প্ৰায় ৬টা দিনত আমি বিভিন্ন প্ৰতিযোগিতাৰ কাৰ্যসূচী সম্পন্ন কৰিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণে আমাক উৎসাহিত কৰিছে। আজি ৰাতিপুৱা শোভাযাত্ৰা, এটা বৃহৎ শোভাযাত্ৰা আমি উলিয়াওঁ। অসমৰ বিভিন্ন সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰাকৈ এই শোভাযাত্ৰা উলিওৱা হয় আৰু তাৰ পাছতে আমাৰ আজি মুকলি সভা অনুষ্ঠিত হয় আৰু মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডাঙৰীয়া। তেখেতৰ বক্তব্যই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিছে আৰু আজি এটা আমাৰ কাৰণে এটা বিশেষ দিন এই কাৰণেই আমাৰ মহাবিদ্যালয়ত হস্পিটেলিটি মেনেজমেণ্টটো এটা যথেষ্ট জনপ্ৰিয় বিষয় পাঠ্যক্ৰম আমাৰ আছে। ইতিমধ্যে প্ৰায় 10 বছৰ সম্পন্ন হোৱা এই পাঠ্যক্ৰমৰ যোগেদি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আনকি বিদেশতো তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হৈছে আৰু এই হস্পিটেলিটি মেনেজমেণ্ট বিভাগৰ তৰফৰ পৰা ডক্টৰ কৌৰাংগ বৰগোহাঁইৰ প্ৰত্যক্ষ প্ৰচেষ্টাত আমি আজি এখন আতিথ্য নামৰ এখন ISBN সংবলিত এখন গ্ৰন্থ প্ৰকাশ কৰিছোঁ। তাত যথেষ্ট আজিৰ যুগৰ তথ্য প্ৰযুক্তি আৰু পৰ্যটনৰ ক্ষেত্ৰত লাগিবলগীয়া বিভিন্ন বিষয় তাত সন্নিৱিষ্ট হৈছে আৰু আজিৰ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মানস ৰবীন জনপ্ৰিয় শিল্পী তেখেতেও সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে আমি আজি অনুষ্ঠানটি যথেষ্ট সফল হৈছে বুলি আমি অনুভৱ কৰোঁ। আজি এই শিৱসাগৰ কমাৰ্চ কলেজৰ বাৰ্ষিক যুৱ মহোৎসৱত মই অংশগ্ৰহণ কৰি মই নিজে আনন্দিত। ল'ৰা ছোৱালীৰ উৎসাহ, শিক্ষক শিক্ষয়িত্ৰী আৰু বিশেষভাৱে অধ্যক্ষৰ দক্ষ প্ৰশাসনৰ কাৰণে এই সকলো অনুষ্ঠানসমূহ খুব সুকলমেই পাৰ হৈছে, ভাল হৈছে আৰু মই ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেকশ্যন কৰি খুব মই ভাল পালোঁ। গতিকে মই পুনৰবাৰ তেখেতক বিশেষকৈ ধন্যবাদ জনাইছোঁ।